মই আজি এটা সাধু ক'বলৈ ওলাইছোঁ। সাধুটোৰ নাম হৈছে এটা শহা আৰু তাৰ বন্ধুবৰ্গ। এখন হাবিত এটা শহা আছিল। সেই হাবিখনত বহুত জীৱ-জন্তু আছিল আৰু এই গোটেই জীৱ-জন্তুবোৰে কি হৈছিলে মিলা-প্ৰীতিৰে বসবাস কৰিছিলে। আৰু এই যিবোৰ জীৱ-জন্তু আছে গোটেইবোৰে শহাৰ লগত ভাল বন্ধু হিচাপে আছিলে। আৰু শহাটোৱে ভাবিছিলে যে তাৰ সকলো বন্ধু-বান্ধৱে তাৰ কাৰণে সকলো কামেই কৰিব পাৰে। তাৰ কাৰণে সিহঁতৰ জীৱনো দান কৰি দিব পাৰে। ইমানেই তেওঁৰ শহাটোৰ নিজৰ বন্ধু-বান্ধৱৰ ওপৰত বিশ্বাস আছিল। এদিনাখনৰ কথা, শহাটোৱে হাবিত আপোন মনে ঘূৰি ফুৰিছে। তেনেতেই দুটা চিকাৰী কুকুৰে কি কৰিলে শহাপহুটোক দেখি পালে। দেখি পোৱাৰ লগে লগে সিহঁতে ভাবিছে এইটো নুদুৰ-পুদুৰ এটা শহা হয়। ইয়াকতো আমি একদম মাৰি খাব পাৰিম। গতিকে কি কৰিলে কুকুৰকেইটাই চিকাৰী কুকুৰকেইটাই একদম শহাটোক খাবলৈ খেদি আহিলে। শহাটোৱে একদম নিজৰ জীৱন বচাবলৈ ভয়তে একেবাৰে দৌৰিবলৈ ধৰিলে। দৌৰি গৈ সি কি কৰিছে সি ভাবিছে মোৰতো বহুত বন্ধু আছে। মোক কোনোবাই নহয় কোনোবাই কি কৰিব এই চিকাৰী কুকুৰকেইটাৰ পৰা মোক কোনোবাই নহয় কোনোবাই বচাবই। সি প্ৰথমে কি কৰিলে হাতীৰ ওচৰলৈ দৌৰ মাৰিলে। যিহেতু হাতী আকাৰত অকমান ডাঙৰ আৰু তাৰ বহুত ভাল বন্ধু। গতিকে শহাই একেবাৰে দৌৰি গৈ তাৰ বন্ধু হাতীৰ ওচৰত পালেগৈ। হাতীৰ ওচৰত যেতিয়া গৈ পালেগৈ সি ক'লে হাতীটোক বন্ধু হাতী মোক বচোৱা, মোক এতিয়া এই চিকাৰী কুকুৰকেইটা মাৰি খাই পেলাব, মোক বচোৱা এনেকে বুলি ক'লে। কিন্তু হাতীটো সেই সময়ত ব্যস্ত আছিল এডাল কলগছ খাই থকাত। আৰু সি হাতীটোৱে কলগছটো ইমান আপোন মনে খাই আছে সি শহাৰ বিপদৰ কথা ইমান চিন্তা নকৰিলে। সি ক'লে বন্ধু মই এতিয়া কলগছ খোৱাত ব্যস্ত হৈ আছো। মই তোমাক এতিয়া সহায় কৰিব নোৱাৰো। তুমি নিজৰ ব্যৱস্থা নিজে কৰি লোৱা। এনেকে বুলি ক'লে। এনেকে বুলি কোৱাৰ লগে লগে কি হ'ল কুকুৰকেইটাতো আহি পাইছেই। একদম শহাই একদম নিজৰ জীৱন বচাবলৈ প্ৰাণ ত্যাগি আকৌ দৌৰিবলৈ ধৰিলে। দৌৰি গৈ থাকোতে দেখিলে তাৰ বন্ধু মহ আছিলে নহয়। মহে একদম বোকা এখিনিত লুতুৰি-পুতুৰি হৈ পিনে একদম গৰমত সি আৰাম লৈ আছে, ঘুলি লৈ আছে সেই মহটো ঘূলি লৈ থকা দেখি কি কৰিলে শহাই গ'লে দৌৰি গৈ পিনে একদম মহটোৰ ওচৰত পালেগৈ। কৈছে যে বন্ধু মোক বচোৱা। মোক এতিয়া কি কৰিব এই কুকুৰকেইটাই মাৰি খাই পেলাব। মোক বচোৱা এনেকে বুলি কৈছে। এনেকে বুলি কোৱাৰ পিছত কি কৰিলে শহাই যেতিয়া নিজৰ বন্ধুজনক তেওঁ আহ্বান জনাইছে তেওঁক বচাবলৈ, তেওঁৰ জীৱনটো ৰক্ষা কৰিবলৈ। তেতিয়া এই মহটোৱে কৈছে দেখা নাই মই ইমান গৰমত ঘুলি লৈ আছো। মই এতিয়া ওলাই যাব নোৱাৰো ইয়াৰ পৰা। তুমি নিজৰ ব্যৱস্থা নিজে কৰি লোৱা। শহাটোৰ দুখো লাগিছে মনটোত তাৰ দুজন বন্ধুৱে তাক এনেকুৱা কৰিলে। তথাপিও সি কি কৰিলে একদম দৌৰি গৈ নিজক বচাবলৈ সম্পূৰ্ণ চেষ্টা কৰিছে দেই। সি আকৌ তাৰ পৰা পলালে। পলোৱাৰ পিছত ৰাস্তাত দেখিলে তাৰ বন্ধু সি কোন জানানে তাৰ বন্ধু এজনে কি কৰিছে যোনটো ভালুকে কি কৰিছে একদম মৌ-জোল এখিনি মৌৰ চাক এখিনি পাৰি পিনি সি মৌ-জোল খোৱাত ব্যস্ত হৈ আছে। একদম শহাই দৌৰি গৈ কৈছে ভালুকক কৈছে বন্ধু মোক বচোৱা। মোক চিকাৰী কুকুৰকেইটাই এতিয়া কি কৰিব মাৰি খাই পেলাব। মোক বচোৱা এনেকে বুলি কৈছে। তেতিয়া ভালুকটো খং উঠিছে। যোৱা তুমি মোক এতিয়া আমনি কৰি নাথাকিবা। দেখা নাই আমি ব্যস্ত আছো। মই এতিয়া মৌ-জোল খাই আছো। তুমি মোক এতিয়া আমনি নকৰিবা। যোৱা তুমি নিজৰ ব্যৱস্থা নিজে কৰি লোৱা। এতিয়া মই তোমাক একো সহায় কৰিব নোৱাৰো। এনেকে বুলি ক'লে। এনেকে বুলি কোৱাৰ লগে লগে শহাটো উপায় নাই। সিটো নিজক বচাবই লাগিব। দৌৰি একদম পলাইছে। এইফালে চিকাৰী কুকুৰকেইটাও তাক পিছা কৰি গৈ আছে। এই ধৰো হৈছে। তাৰ পিছত কি হ'ল যেতিয়া শহাই একো উপায় পোৱা নাই। ইজন বন্ধুক সহায় বিচাৰিছে। সিজনেও বিভিন্ন কাৰণ দেখাইছে। ব্যস্ত হৈ আছো। বিভিন্ন কাৰণ দেখাইছে তাক সহায় কৰিব নোৱাৰা। কোনোবাই কৈছে মই দুৰ্বল। কোনোবাই কৈছে মই ব্যস্ত আছো। কোনোবাই কৈছে মোৰ এইটো অসুবিধা হৈছে। বিভিন্ন ধৰণৰ অজুহাতেৰে কোনো বন্ধু-বান্ধৱে তাক সহায় কৰা নাই। এনেকে শহাটোৱে দৌৰি গৈ থাকোতে কি হ'ল সি এটা গাঁত দেখিলে। আৰু সেই গাঁতটোৰ ভিতৰত সি একদম ততাতৈয়াকে সি সোমাই গ'ল। সোমাই গৈ সি কোনোমতে তাৰ নিজৰ জীৱনটো সি ৰক্ষা কৰিলে। তাৰ পিছত কুকুৰকেইটাও অলপ দেৰি বাহিৰত ৰখিলে। ৰখি পিনি শহাটোক ধৰিব নোৱাৰি পিনি সিহঁতিও লাহেকে গুচি গ'ল। তাৰ পিছত যেতিয়া কুকুৰকেইটা তাৰ পৰা গুচি গ'ল শহাটোৱে লাহেকে তাৰ পৰা ওলাই আহিলে। ওলাই আহি পিনি সি আকৌ নিজৰ গাঁতলৈ গৈ পিনি সি তাত গৈ আকৌ সি নিজে কেনেকে আজিৰ দিনটোত কি হ'ল তাৰ বন্ধুবোৰে কোনে কি কৰিলে আচলতে কোনো যে তাৰ সকলোৱে যে তাৰ ভাল বন্ধু হোৱাৰ পিছতো কোনোৱে যে আচলতে তাক সহায় নকৰিলে এই গোটেইখিনি কথা সি কি কৰিলে সি নিজৰ মনতে সেই গোটেই কথাখিনি ভাবি সি গোটেই পৰিস্থিতিটো উপলব্ধি কৰিব পাৰিলে। আৰু ইয়াৰ পৰা আমি এটা কথা শিকিছো যে
কেতিয়াও আমি মানে আমাৰ যিমানেই ভাল বন্ধু থাকক, যিমানেই আপোন মানুহ থাকক, বিপদৰ সময়ত কিন্তু আমি সকলোৱে সহায় নাপাবও পাৰোঁ। গতিকে আমি নিজৰ সহায় সদায় নিজেই কৰিব লাগিব। গতিকে কোনো বিপদত পৰিলে আমি কি কৰিব লাগে, কেতিয়াও নিজৰ সংযম হেৰুৱাই পেলাব নালাগে আৰু নিজক কেনেদৰে মানে বচাব পাৰি বা নিজক সেই সমস্যাৰ পৰা উদ্ধাৰ কৰিব পাৰি তাৰহে চিন্তা কৰিব লাগে। আজিলৈ সামৰিছোঁ ইমানেই। শুভৰাত্ৰি।